হেল্ল' এভৰিৱান, কেনেকৈ আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। বিনয় সুশীলা দাসৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই এতিয়া ওলাই গৈ আছোঁ। আপোনালোকে ভাবিছে সদায় সদায় ক'তনো গৈ থাকে ছোৱালীজনী, ছোৱালী নহয় আৰু বোৱাৰীজনী। তো মই এতিয়া গৈছোঁ পঞ্চায়তলৈ, কিবা মিটিং আছে তো মিটিংটো এটেণ্ড কৰি ল'ম। তাৰপিছতে যাম মই বেংকলৈ, কাৰণ সেইদিনাখন গৈছিলোঁ যিহেতু। তো সেইটো ফৰ্মখন ক'লে সোমবাৰে জমা ল'ম বুলি। তো তাকে মই জমা দিবলৈ যাওঁ, লিংক কৰাবৰ কাৰণে আধাৰ কাৰ্ড। তো মই এতিয়া গৈ আছোঁ খোজকাঢ়ি। আৰু এইটো মোৰ ল'ৰাটো চব চাই দিয়ে, এইফালে হাই কৈ দিয়ে, এইটো মোৰ ল'ৰাটো। তো আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি। এতিয়া আহিব ই ৰিক্সা, তাৰপিছত আমি উঠি যাম। তাই যিটো আমাৰ ল'ৰাটোক দেখিছে, পলিঅ' দিছে। এতিয়া আমাৰ ল'ৰাটো খালে পলিঅ', আৰু এতিয়া আমি যাওঁ ওলাই। তো গাইজ, আমি আহি পালোহি পঞ্চায়ত, এইটো দেখি পাইছোঁ। এতিয়া আমি যাম ভিতৰলৈ। আহা পাপা আহা। চবে বহি আছোঁ। আপগ্ৰেড কৰিব পাৰিব, ঠিক আছে। তো PM বিশ্বকৰ্মাৰ যিটো কোৰ্চ হয়, সেইটো 5 দিনীয়া কোৰ্চ হয়। আপোনালোক জানে নহয় না? 5 দিনৰ কোৰ্চ হয়। তাৰ যিটো কোৰ্চ কৰাৰ পিছত আপোনালোক চাৰ্টিফিকেট পাব। চাৰ্টিফিকেট পোৱাৰ পিছত আপোনালোক নিজৰ এটা সৰুভাৱে যি ব্যৱসায় যি আছে, দৰ্জিত আপোনালোক এপ্লাই কৰিছে হয় নহয়, তাৰ ওপৰত আপুনি নিজকে আপগ্ৰেড কৰিব পাৰিব। কিন্তু এতিয়া 5 দিনৰ কোৰ্চ এটা কৰিলে আপুনি গোটেই চিলাই কাম শিকিব নোৱাৰে। হয়তো কিছুমান আগৰ পৰা পাৰে, শিকিছে আগতে কৰি আছে। বাট মই যিমানখিনি পাইছোঁ, বহুত বেছি মানুহে চিলাই কাম ইমান নাজানে, শিকা নাই, ঠিক আছে। চ' 5 দিনত যদি ট্ৰেইনিংটো লৈ মেলি এটা দোকান খুলি চলাম বুলি ক'লে পচিবল নহয়, ঠিক আছে। আৰু কিন্তু আপোনালোক ট্ৰেইনিংটো ল'ব পাৰে আৰু সুবিধাটো পাব, এইটো চিয়ৰ সুবিধাটো পাব। এতিয়া আপোনালোক যদি আমাৰ ইয়াত গুৱাহাটী ট্ৰেইনিং চেণ্টাৰ আছে, লাৰ্ণ এণ্ড স্কিলছ বুলি কওঁ আমি, আমাৰ নিজৰ ট্ৰেইনিং চেণ্টাৰ হয়। তাত PM বিশ্বকৰ্মাৰ ট্ৰেইনিং আমি কৰাওঁ, লগতে আৰু এডিশ্যনেল 1 মান্থ আমি আৰু ট্ৰেইনিং কৰাওঁ, ঠিক আছে। চ' তাত থকা খোৱা বা ইয়াৰ পৰা যোৱা গোটেই ব্যৱস্থা আমি কৰি দিওঁ। আৰু যিটো 1 মাহৰ যিটো আপোনালোকৰ ট্ৰেইনিং পাব, সেইটো BCPL ৰ আণ্ডাৰত আপোনালোক পাব ট্ৰেইনিংটো। গেছ ক্ৰিয়েটাৰ BCPL আপোনালোক গম পাই চাগে ন? হয়তো কিছুমানে গম নাপায়। লেপেটকেটত আছে, যিটো নতুনকৈ বনোৱা হৈছে। নতুন মানে আজি 5 বছৰ 6 বছৰমান হ'ল, ঠিক আছে। চ' তেখেতসকলৰ ফালৰ পৰা এটা সুবিধা দিছে, যদি কোনোবা এনেকুৱা ব্যক্তি চিলাই মেচিনত নিজকে আৰু আপগ্ৰেড কৰিম বুলি ভাবে, কিবা চাৰ্ট হৈ গ'ল, ব্লাউজ হৈ গ'ল, বা কুৰ্তি হৈ গ'ল, বা পেণ্ট হৈ গ'ল, যিকোনো হওক, 4-5 আইটেম হয়, কাপোৰ শিকিম বুলি বিচাৰে, তেনেহ'লে এইটো আচিনাৰ যিটো মানে স্কিম আছে, সেইটো অধীনত কৰিব পাৰে, ঠিক আছে। সেইটো কাৰণে যি কেণ্ডিডেট মানে যি বেনিফিচিয়াৰী হ'ল কোৰ্চ কৰিবলৈ যাব, তেখেতে 1 টকা পইচা পে' কৰিব নালাগে। তেখেতে 1 টকা পইচা দিব নালাগে। যদি ধৰি লওক আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী গৈছে, যিটো বাছৰ ফেয়াৰ হ'ব, সেইটো আপোনালোক পে' কৰিব নালাগে। বা তাত যিটো হোষ্টেলত থকা খোৱা বোৱা যিমান অহা যোৱা ইনষ্টিটিউটৰ পৰা হয়, সেইখিনি আপোনালোক পে' কৰিব নালাগে। আপোনালোক আকৌ যদি ট্ৰেইনিং হৈ যোৱাৰ পিছত ঘৰত আহি সেইটো পইচা পে' কৰিব নালাগে। ইউনিফৰ্ম হ'ল বা কিতাপ এডমিশ্যন যি হ'ল, সেইখিনি আপুনি কোনো পে' কৰিব নালাগে, ঠিক আছে। তাৰপিছত যদি কোনোবাই বিচাৰে, নহয় মই এইটো ট্ৰেইনিং কৰিলোঁ, মই অলপ বাহিৰত জব কৰিব বিচাৰোঁ, মই বেলেগ এটা জব দৰমহাত কৰিব বিচাৰোঁ, সেইটো ব্যৱস্থা আমাৰ ইয়াত আছে। সেইটো ব্যৱস্থা আমি জবো দিম, ঠিক আছে। চ' আপোনালোকৰ ইয়াত এতিয়া ধৰি লওক বিয়া পতা যদি লেডিজ হয়, কিছুমানে যাব পাৰে, কিছুমানে ঘৰুৱা অসুবিধাৰ কাৰণে নাযায়, প্ৰব্লেমৰ কাৰণে নাযায়। চ' সেইটো নিজৰ ওপৰত কথা। যদি এনেকুৱা হ'লে কাৰোবাৰ যদি ঘৰৰ প্ৰব্লেম আছে, বিশেষকৈ লেডিজ হ'ল, ঘৰৰ ফেমিলি মেম্বাৰ হওক, তেখেতসকলৰ কাৰণে ডিব্ৰুগড়তো চাগে ক'ৰবাত চেণ্টাৰ আছে, মই বৰ বিশেষকৈ নাজানো ডিব্ৰুগড়ত কোনডোখৰত চেণ্টাৰ আছে, আৰু চাবুৱাত আছে, গম নাপাওঁ বাৰু, মই নাম সুধিছোঁ কিন্তু মই দেখা নাই চেণ্টাৰ তেতিয়ালৈকে, খালি হৈও আছে ক'ৰবাত, গম নাপাওঁ। মই আহিছিলোঁ ইয়াত আপোনালোকক বুজাবলৈ, PM বিশ্বকৰ্মাৰ যিটো ট্ৰেইনিং হয়, সেইটো আপোনালোক গুৱাহাটীত ল'ব পাৰে। তাৰ আৰু এডিশ্যনেল তাত 1 মান্থ আৰু ট্ৰেইনিং ল'ব পাৰিব, ঠিক আছে। তাৰপিছত আপোনালোক 2টা চাৰ্টিফিকেট পাব। এটা যিটো PM বিশ্বকৰ্মাৰ 2.5 লেভেলৰ হয়, আৰু এটা যিটো আৰু এডিশ্যনেল 1 মান্থ যিটো শিকিব, সেইটো 0.3 লেভেলৰ চাৰ্টিফিকেট আপোনালোক পাব। চ' আপোনালোক যদি তাত ট্ৰেইনিং কৰে, 2টা চাৰ্টিফিকেট পাব। যিটো PM বিশ্বকৰ্মাৰ হ'ল তাতকৈ এডভান্স লেভেলৰ আপুনি লেভেল 3 চাৰ্টিফিকেট পাব।
আৰু যিটো PM বিশ্বকৰ্মাৰ চাৰ্টিফিকেট হয় সেইটো 2.5 মানে ঠিক আছে আৰু যিটো আমি এডিচনেল কয় সেইটো লেভেল 3 চাৰ্টিফিকেট হয় সো আপোনালোকৰ ইয়াত মই তাকে বুজাবলৈ আহিছোঁ যদি কোনোবাই ইয়াত আপোনালোকৰ আছে অঞ্চলত কৰিম বুলি ভাবে যাব পাৰিব বাইদেউ কণ্টেক্ট কৰিব আপোনালোক ঠিক আছে বাইদেউ চাগে কৈছে আপোনালোকক হয় নহয় কথা হা কৈছে তো ইয়াৰ পৰা যিমান যাম বুলি ভাবে বাইদেউ যাব বাইদেউ তেখেতসকলক তাত এডমিশ্যন কৰাই আহিব আৰু যদি কিছুমান ইয়াত ওচৰে পাঁজৰে অহা নাই তেখেতসকলক আপোনালোক জনাই দিব অলপ ঠিক আছে আৰু আমি যোৱাটো এইটো 10 তাৰিখৰ আগতে কৰিছোঁ ইয়াত আপোনালোকৰ এতিয়া কোন কোন যাব বিচাৰে আপোনালোক কণ্টেক্ট এতিয়া মেইন ট্ৰেইনিং ক'ত হ'ব মেইন ট্ৰেইনিং হ'ব গুৱাহাটী হাতীগাঁও এতিয়া ব্লকত এটা ব্লকত 13টা পঞ্চায়ত আছে 12টা 13টা 10টা বুজি ল'বা দেই 13টা পঞ্চায়ত আছে এতিয়া 13টা পঞ্চায়তৰ পৰা এটা পঞ্চায়তৰ পৰা যদি 400 মিনিমাম 400 গৈছে বুলি মই ধৰিলোঁ ক'ৰবাত বেছি গৈছে ক'ৰবাত কমো যাব পাৰে এতিয়া 93টা পঞ্চায়তৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 93টা পঞ্চায়ত আছে 7টা ব্লকত 93টা পঞ্চায়ত আছে 93 300কে ডিভাইডেড কৰা এতিয়া তোমাৰ 46,000 ওলাইছে মানে লামচাম এটা আমি হিচাপত 46,000 তাত ওপৰতো হ'ব পাৰে কমতো হ'ব পাৰে এতিয়া ধৰি লোৱা এনেকৈ ধুনীয়াকৈ থৈ গৈছে ধৰা পাইছে যিমান থৈ গৈছে না সেইটো থোৱা নাই ফ্ৰম কোৰ্চত আছে খালি সিহঁতি অনলাইনত চাবহে ন লেপটপত চাব মই বুজি মানে যিটো মই বুজি পাইছোঁ আমাৰ DMে তেনেকৈ বুজাইছে তাৰমানে বস্তুটো বুজাইছিলে হেৰি কৰিব কম্পিউটাৰত চাব চাই ধৰা ক্লিক কৰি যাব আহিব ক্লিক কৰিব মানে ভেৰিফাই কৰিব আমি যেনেকৈ কৰাই আছোঁ ভেৰিফাই অনলাইনত কৰাইছোঁ ফৰ্মখিনি লৈছোঁ ভেৰিফাই কৰাইছোঁ হয়নে নহয় কৰাই আছোঁ ঠিক তেনেকৈ তেওঁলোকে কৰি থাকিব কিন্তু হয়তো ফুকনাখাত পাওঁতে 1.5 বছৰ লাগি যাব পাৰে 1 বছৰ লাগি যাব পাৰে দেই মানে কণ্ডিশ্যনটো মই চাই পেলাই মই বুজি পাইছোঁ 46,000 ইমান সহজ কথা নহয় নহয় আৰু তোমালোকে মন কৰিছা নাই বাৰু মইতো বুজি নাপাওঁ সদায় চৰকাৰী কামবিলাক সদায় লেট হয় আমি জনপ্ৰতিনিধিৰ কাৰণে পাইছোঁ 100 টকা এটা অনলাইনত দিছে আমি ধুমাধুম কৰি গৈছোঁ নে নাই আমি যাক বহাইছোঁ এই কৰি দিয়া আজি 5খন 10খন মোক কৰিয়ে দিয়া সেনেকৈ আমাৰ কামটো হৈ গৈছে কিন্তু তেওঁলোকে এটা হাজাৰ তেওঁলোকৰ ইচ্ছা যোনদিনা মন খুলিব কৰিব কিন্তু ফুকনাখাত যিদিনাখন কৰিব ফুকনাখাত এখনো নাযাব পাৰে হয়নে নহয় সেইকাৰণে ফুকনাখাতত এতিয়া 3টা মেছেজ পোৱা 3 গৰাকী নে 4 গৰাকী হৈছে গাইজ এতিয়া আমি ওলাইছোঁ পঞ্চায়তৰ পৰা যাবলৈ ঘৰলৈ মোৰ ল'ৰাটো যে আগে গৈছে দৌৰি তো গাইজ মই আহি পালোহি ঘৰলৈ এতিয়া ধুম ভৰি হাত তাৰপিছত খাম ভাত সেই যাব লাগিব যাই থৈ যোৱা নাছিলোঁ দেৰি হৈছিলে সেইটো কাৰণে মই এতিয়া আহি যাম ভাত আৰু খাম আৰু অলপ সময় ৰেষ্ট কৰিম আৰু ল'ৰাটোকো শুৱাম তো আজিলৈ ইমানে ধন্যবাদ নমস্কাৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ ইমান ধন্যবাদ নমস্কাৰ